মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি পৃথিৱীৰ ভূগোল তৃতীয় অধ্যায় এই পাঠটোত থকা MCQ আৰু VSA টাইপৰ প্ৰশ্নসমূহৰ আলোচনা কৰিম। পেজ নম্বৰ ওলাবা 30। ইয়াত চাবা পৃথিৱীৰ মাটিকালিৰ কিমান শতাংশ ভূপৃষ্ঠ আছে, কিমান শতাংশ জলভাগ আছে চাই লোৱা। ভূপৃষ্ঠৰ কেৱল 29% কি আছে স্থলভাগ আৰু 71% হ'ল কি স্থলভাগ। আৰু বৰ্গ কিলোমিটাৰ হিচাপে 149 নিযুত বৰ্গ কিলোমিটাৰ আছে কি স্থলভাগ আৰু 361 নিযুত বৰ্গ কিলোমিটাৰ আছে কি জলভাগ। 2015 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীখনৰ মুঠ জনসংখ্যা 730 কোটি বা 7.3 মহানিযুত। ষ্টাৰ দিবা ইয়াতো। পেজ নম্বৰ 31 100% তোমালোকে পঢ়িবা এইটো। মহাদেশীয় বিস্তাপন বা সঞ্চাৰণ সূত্ৰ অনুসৰি 100% দি ৰাখিবা এইটো। মহাদেশীয় বিস্তাপন বা সঞ্চাৰণৰ সূত্ৰটো কি আহেই পৰীক্ষাত, প্ৰতি বছৰে আহি থাকে। মহাদেশীয় বিস্তাপন বা সঞ্চাৰণৰ সূত্ৰ অনুসৰি আজিৰ পৰা 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলভাগ একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেনজিয়া আৰু পেনজিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হয়। পেজ নম্বৰ 31 চাবা কিছুকাল অতিক্ৰম কৰাৰ পিছত পেনজিয়াৰ প্ৰায় সোঁমাজেৰে পূবা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ দীঘল সাগৰ সৃষ্টি হৈছিল। ইয়াক তেথিছ সাগৰ বোলা হয়। তেথিছ সাগৰৰ সৃষ্টিয়ে পেনজিয়াটোক উত্তৰা দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক আংগাৰলেণ্ড অথবা লৰেচিয়া আৰু দক্ষিণ অংশটোক গণ্ডৱানা লেণ্ড বোলা হয়। ষ্টাৰ্ট দিবা। ইয়াতে আণ্ডাৰলাইন কৰিবা মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি লৰেচিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আৰু ভাৰত মহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আণ্ডাৰলাইন কৰিবা ভূপৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ নদী হ্ৰদ আদি পানীৰে আগুৰি থকা বৃহৎ অংশটোক জলমণ্ডল বোলা হয়। স্থলমণ্ডল কি ইয়াতে আছে সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূপৃষ্ঠৰ আন এটা অংশক স্থলমণ্ডল বুলি কোৱা হয়। আণ্ডাৰলাইন কৰিবা স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰোপ, আফ্ৰিকা মহাদেশেৰে গঠিত। দ্বিতীয় অংশটো উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত। তৃতীয় অংশটো অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগ লাগি সৃষ্টি হোৱা ওচেনিয়া মহাদেশেৰে গঠিত। চতুৰ্থ অংশটো আণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90% উত্তৰ গোলাৰ্ধত বাস কৰে। পেজ নম্বৰ 34 আণ্ডাৰলাইন কৰিবা উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰ অগভীৰ অংশকে মহীসোপান বোলে। ষ্টাৰ দিবা। 100% চাবা এইটো। মহীসোপানৰ পিছৰ যথেষ্ট গভীৰ অংশটোক মহীঢাল বোলা হয়। মহীঢালৰ পিছৰ সাগৰ মহাসাগৰৰ মাজত অতি গভীৰ সমুদ্ৰতলীৰ দ্ৰোণী 4000 মিটাৰ পৰ্যন্ত গভীৰ। গভীৰতম সামুদ্ৰিক খাত গড় হিচাপে 8000 মিটাৰ গভীৰ। আণ্ডাৰলাইন কৰিবা সমুদ্ৰ খাতসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা চেলেঞ্জাৰ খাতেই পৃথিৱীৰ গভীৰতম খাত। ইয়াৰ গভীৰতা কিমান চাবা 11022 মিটাৰ গভীৰ। 100% দিবা ইয়াত। 100% দিবা এইটো চাবাই আহি থাকে এই প্ৰশ্নটো। আৰু ইয়াত আহে মহীঢাল আৰু মহীসোপান কাক বোলে বা মহীঢাল আৰু মহীসোপানৰ মাজত পাৰ্থক্য কি। প্ৰশান্ত মহাসাগৰ চাবা পেজ নম্বৰ 34 প্ৰায় 165 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰ প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰ। এই মহাসাগৰ পৃথিৱীৰ প্ৰায় 1/3 ঠাই আগুৰি আছে। কিমান তৃতীয়াংশ 1/3 ঠাই আগুৰি আছে। পেজ নম্বৰ 35 চাবা প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় 5000 মিটাৰ। প্ৰশান্ত মহাসাগৰ সৰু ডাঙৰ কমেও 20,000টা সামুদ্ৰিক দ্বীপ আছে। এই দ্বীপসমূহৰ ভিতৰত জাপান, টাইৱান, ফিলিপাইন, নিউজিলেণ্ড, ইণ্ডোনেছিয়া ইত্যাদি হাৱাই উল্লেখযোগ্য। মেৰিয়ানা খাতক ধৰি এলুইচিয়ান, কিউৰিয়ান, ফিলিপিয়ান, টুংগু, পেৰু, চিলি আদি খাত বিশেষভাৱে উল্লেখযোগ্য। প্ৰশান্ত মহাসাগৰত থকা খাতসমূহ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত কেইটামান উল্লেখযোগ্য সাগৰ হ'ল বেৰিং সাগৰ, ওখটস্ক, জাপান, দক্ষিণ চীন, ফিলিপাইন, আলাস্কা সাগৰ ইত্যাদি।
আটলান্টিক সাগৰ চাবা আটলান্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ আটলান্টিক মহাসাগৰ আকৃতি এছ আখৰটোৰ দৰে আটলান্টিক মহাসাগৰৰ গড় গভীৰতা 3000 মিটাৰ আটলান্টিক মহাসাগৰৰ প্ৰায় সোঁমাজেৰে উত্তৰ দক্ষিণকৈ দীঘলীয়া মধ্য আটলান্টিক শৈলশিৰা আছে ইয়াৰ উত্তৰ অংশক ডলফিন উত্থান আৰু দক্ষিণ অংশক চেলেঞ্জাৰ উত্থান বুলি কোৱা হয় ডলফিন উত্থান আৰু চেলেঞ্জাৰ উত্থান বুলি কোৱা হয় ষ্টাৰ দিবা 100% চাবা আটলান্টিক মহাসাগৰ অজস্ৰ সৰু ডাঙৰ সামুদ্ৰিক দ্বীপ আছে ইয়াৰ ভিতৰতে আইচলেণ্ড নিউফাউণ্ডলেণ্ড ব্ৰিটিছ দ্বীপপুঞ্জ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ কেনেৰী ফকলেণ্ড বাৰ্মুডা আদি বিশেষ উল্লেখযোগ্য প্ৰধান সামুদ্ৰিক খাতকেইটা হ'ল পুৱাৰ্টো-ৰিক ৰোমান্স আৰু দক্ষিণ চেণ্ডউইচ খাত ভূমধ্যসাগৰীয় বাল্টিক সাগৰ কেৰিবিয়ান সাগৰ উল্লেখযোগ্য সাগৰ ভাৰত মহাসাগৰ চাবা ভাৰত মহাসাগৰ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ ভাৰত মহাসাগৰ গড় গভীৰতা প্ৰায় 4000 মিটাৰ ইয়াত আদি নামৰ সামুদ্ৰিক খাত আছে ভাৰত মহাসাগৰৰ অন্তৰ্গত কেইটামান উল্লেখযোগ্য সাগৰ হ'ল আৰৱ সাগৰ পাৰস্য সাগৰ উপসাগৰ বংগোপ সাগৰ আন্দামান সাগৰ লোহিত সাগৰ ইত্যাদি আৰু দ্বীপসমূহ চাবা শ্ৰীলংকা আন্দামান নিকোবৰ দ্বীপপুঞ্জ ইণ্ডোনেছিয়া মালদ্বীপ মৰিচাছ চিচিলিজ মাডাগাস্কাৰ আদি দক্ষিণ মহাসাগৰত আন্দামান কৰিবা দক্ষিণ মহাসাগৰ পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰ দক্ষিণ মহাসাগৰ 40 ডিগ্ৰী দক্ষিণ অক্ষাংশত দক্ষিণত বিস্তৃত আন্দামান কৰিবা ইয়াৰ পৰা ইয়ালৈ পেজ নম্বৰ হ'ল 37ত উত্তৰ মহাসাগৰ চাবা পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ ইয়াৰ আকাৰ ভাৰত মহাসাগৰৰ প্ৰায় 1/5 ইয়াৰ গভীৰতা হ'ল 3500 মিটাৰ মহাদেশসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য সৰ্বমুঠ 7খন মহাদেশ ভিতৰত দক্ষিণ আমেৰিকা বৃহৎ অংশ আফ্ৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা বাদ দি বাকী উত্তৰ গোলাৰ্ধত অৱস্থিত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমাক পানামা খালে নিৰ্ধাৰণ কৰে কোন খালে নিৰ্ধাৰণ কৰে ষ্টাৰ দিবা পেজ নম্বৰ 38ত আন্ডাৰলাইন কৰিবা এছিয়া মহাদেশ মূলতঃ উত্তৰ গোলাৰ্ধত অৱস্থিত ভাৰত মহাসাগৰ অৱস্থিত আন্দামান নিকোবৰ শ্ৰীলংকা লাক্ষাদ্বীপ মালদ্বীপ এই এছিয়া মহাদেশৰ অন্তৰ্গত আন্ডাৰলাইন কৰিবা এছিয়া মহাদেশৰ জনসংখ্যা 430 কোটি অৰ্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় 3/5 এছিয়া মহাদেশৰ 51খন দেশ আছে আন্ডাৰলাইন কৰিবা হিমালয় পৰ্বত শ্ৰেণী অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট শৃংগ কিমান 8848 মিটাৰ কাৰাকোৰাম পৰ্বতমালা অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গৰ্ডইনষ্টিন কেটো 8611 মিটাৰ এছিয়া মহাদেশৰ অৱস্থিত এছিয়া মহাদেশৰ আনহাতে মালভূমিৰ ভিতৰত তিব্বত মালভূমি পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি সাইবেৰিয়া মালভূমি মংগোলীয় মালভূমি ইৰাণ মালভূমি ইত্যাদি আদি প্ৰধান বিশেষভাৱে নদীসমূহ হ'ল কি সিন্ধু গংগা ব্ৰহ্মপুত্ৰ উত্তৰ অংশত আছে ওৱেনিছ উবি লেনা পূব অংশত থকা নদীসমূহ হ'ল কি আমুৰ হুৱাংহো ইয়াংজেং কিয়াং চিকিয়াং ইত্যাদি দক্ষিণ আৰু দক্ষিণ পূবত থকা নৰ্মদা তাপ্তি মহানদী 100% চাবা এইবোৰ নদীবোৰৰ নামবোৰ 100% চাবা দক্ষিণ আৰু দক্ষিণ পূবত থকা নৰ্মদা গোদাবৰী কৃষ্ণা কাবেৰী বৰাক মেনাম ইৰাং মেকং প্ৰধান ইয়াৰ ভিতৰতে চাবা ইয়াতে কি আছে আমাৰ বখলাছ বৈকাল চিল্কা চম্বৰ ডাল পুলিকট কল্লেৰু লুটিকট হ্ৰদ বিশেষভাৱে উল্লেখযোগ্য হ্ৰদবোৰৰ নাম গোবি থৰ আৰব মৰুভূমি এছিয়া মহাদেশত অৱস্থিত কি আছে এছিয়া মহাদেশৰ অন্তৰ্গত মৰুভূমিসমূহ হ'ল কি গোবি থৰ আৰব মৰুভূমি ইউৰোপ মহাদেশ চাবা সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অন্তৰ্গত পেজ নম্বৰ 42 চাবা ইউৰোপ মহাদেশখনৰ উত্তৰ মহাসাগৰ দক্ষিণে ভূমধ্য সাগৰ কাস্পিয়ান সাগৰ কৃষ্ণ সাগৰ পূবে আছে হ'ল এছিয়া মহাদেশ আৰু পশ্চিমে আটলান্টিক মহাসাগৰ আগুৰি আছে ইউৰোপত মহাদেশত মুঠতে 44খন দেশ আছে 44খন দেশ আছে ইয়াত আন্ডাৰলাইন কৰিব উত্তৰ অংশটোত পশ্চিমৰ ফ্ৰান্স উপকূলৰ পৰা পূবত ইউৰাল পৰ্বত শ্ৰেণী নদীসমূহৰ ভিতৰত আছে স্পেইনৰ এলব্ৰো ফ্ৰান্সৰ ৰোন আৰু চেইন ডন বলগা ইউৰাল আদি বিশেষভাৱে উল্লেখযোগ্য ইটালীৰ পো গ্ৰেট ৰাছিয়ান
হ্ৰদসমূহৰ ভিতৰত আছে কি আফ্ৰিকা মহাদেশত চাবা আফ্ৰিকা মহাদেশ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ আফ্ৰিকা মহাদেশত মুঠতে 53খন দেশ আছে আফ্ৰিকা মহাদেশত চাবা পৃথিৱীৰ বৃহত্তম নীল নদী আফ্ৰিকা মহাদেশতে অৱস্থিত পূৰব প্ৰান্তত থকা শৃংগটো উচ্চতম ইমান আণ্ডাৰলাইন কৰিবা হ্ৰদসমূহৰ ভিতৰত কি আছে চাবা পৃথিৱীৰ বৃহত্তম সাহাৰা মৰুভূমি আফ্ৰিকা কালাহাৰী নামিবিয়া মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত 100% চাবা ইয়াত 100% দি ৰাখিবা উত্তৰ আমেৰিকাত আণ্ডাৰলাইন কৰিব উত্তৰ আমেৰিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ ইয়াৰ ইমান মাটিকালি এই আমেৰিকা মহাদেশখনৰ উত্তৰ গোলাৰ্ধত অৱস্থিত বাবে ইয়াক উত্তৰ আমেৰিকা বোলা হয় পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ কানাডাই হ'ল উত্তৰ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ উত্তৰ আমেৰিকাৰ ইয়াৰ উচ্চতম ঠাই হ'ল মেকিনলে শৃংগ ভূ-প্ৰকৃতিকভাৱে মহাদেশখনক প্ৰধানকৈ 4টা ভাগত বিভক্ত কৰিব পাৰি ৰকি পাৰ্বত্য অঞ্চল বিশাল উচ্চ সমভূমি অঞ্চল আপেলেচিয়ান এই চাৰিটা চাবাই দক্ষিণ আমেৰিকা মহাদেশ বিশ্বৰ পঞ্চম বৃহত্তম দেশ ব্ৰাজিলেই হ'ল দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ দক্ষিণ আমেৰিকাৰ পশ্চিম উত্তৰ দক্ষিণকৈ পানামা যোজকৰ হৰ্ণ অন্তিমে সুউচ্চ এণ্ডিজ পৰ্বতমালাই আগুৰি আছে 100% চাবা এইটো 100% দক্ষিণ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগটো হৈছে একানকাগুৱা 7020 মিটাৰ ইয়াত আণ্ডাৰলাইন কৰিবা ওচেনিয়া মহাদেশত আণ্ডাৰলাইন কৰিবা অষ্ট্ৰেলিয়া এই ক্ষুদ্ৰতম মহাদেশৰ ষষ্ঠ বৃহত্তম দেশ পেজ নম্বৰ 48 আণ্ডাৰলাইন কৰিবা ইয়াৰ পৰা ইয়ালৈ আলপছ নামে জনাজাত 48 আণ্ডাৰলাইন কৰি অষ্ট্ৰেলিয়া মৰুভূমিৰ ভিতৰত গ্ৰেট ভিক্টোৰিয়া গ্ৰেট আদি উল্লেখনীয় ইয়াত ষ্টাৰ্ট দিবা পেজ নম্বৰ 50 চাবা পৃথিৱীৰ সৰ্বমুঠ 197খন দেশ আছে বৃহত্তম দেশখন হ'ল ৰাছিয়া ক্ষুদ্ৰতম হ'ল কি ভেটিকান চিটি পেজ নম্বৰ 59 আণ্ডাৰলাইন কৰি দিবা 2015 বৰ্ষৰ অনুসৰি তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা 730 কোটি আছিল পৃথিৱীৰ মুঠ জনসংখ্যা 95 বৰ্গ কিলোমিটাৰ 29% স্থলভাগ আৰু 71% জলভাগ আগুৰি আছে উচ্চতম শৃংগটো হ'ল এভাৰেষ্ট শৃংগ ইয়াৰ উচ্চতা 8848 মিটাৰ মাটিকালি হিচাপে দেশখনৰ ৰাছিয়া ক্ষুদ্ৰতম আৰু ৰাছিয়া হ'ল কি বৃহত্তম সৰ্ববৃহৎ দেশখনৰ হ'ল ৰাছিয়া আৰু ক্ষুদ্ৰতম হ'ল ভেটিকান চিটি জনসংখ্যাৰ ভিতৰত সৰ্ববৃহৎ দেশ হ'ল চীন আৰু ক্ষুদ্ৰতম দেশ হ'ল ভেটিকান চিটি ছাত্ৰীসকল তোমালোকে পেজ নম্বৰ 50 পৰা ৰাজধানীসমূহ যি আছে যেনে আজাৰবেইজানৰ ৰাজধানী আফগানিস্তানৰ ৰাজধানী চীনৰ ৰাজধানী এনেধৰণৰ ৰাজধানী তোমালোকে 20টামান চাবা তোমালোকে ইয়াৰ পৰা 20টামান ৰাজধানী চাবাই পাৰিলে গোটেইকেইটা পঢ়িবা যিকেইটা মনত থাকে তেতিয়া তোমালোকৰ অপশ্যনত আহিলে তোমালোকে পাৰিবা গোটেইকেইটা পঢ়ি চাবা এবাৰ ৰাজধানী একেইটা চাবাই কুৱেশ্যন নম্বৰ 11ত চাবা 11 পৃথিৱীৰ বৃহত্তম মহাসাগৰ কোনখন আটলান্টিক মহাসাগৰ দ্বিতীয় বৃহত্তম মহাসাগৰ হ'ল কি আটলান্টিক মহাসাগৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন ওচেনিয়া মহাদেশ ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত আটলান্টিক মহাসাগৰত এছিয়া আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে লোহিত সাগৰে এই প্ৰশ্নটো আহিয়ে থাকে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে ইউৰাল পৰ্বতে ইকুৱেডৰ কোনখন মহাদেশ অৱস্থিত দক্ষিণ আমেৰিকাত ব্ৰাজিলৰ ৰাজধানীৰ নাম কি ব্ৰাছিলিয়া